খেতিৰ লগত জড়িত মই 2015 চনৰ পৰাই কৰি আছোঁ। তাৰপিছত কৰি বৰ্তমান তেতিয়া মোৰ এবিঘা মাটি আছিলে এখন নেমু বাগান। তাৰপিছত লাহে লাহে মই এনেকৈ মাটি মানুহৰ পৰা লৈ বৰ্তমান মোৰ এতিয়া 6 বিঘা মাটি নেমু বাগান আছে। প্লাছ 4.5 বিঘা মাটি এইবাৰ নতুনকৈ লৈছোঁ লিজত। 4.5 বিঘা মাটি এইবাৰ প্ৰথমতেই মই ৰঙালাও খেতি লগাই দিলোঁ 4.5 বিঘাত। প্লাছ আৰু মোৰ নিজা যি মাটি আছে আপোনালোকে দেখিব পিছফালে আছে, তাত মোৰ 3 বিঘা মাটি বৰ্তমান এবাৰ মই বড়ো খেতি কৰিছোঁ। নিজা খেতি মাটি আছে, সকলো আহক ঘৰলৈ আহি পেলাই নিজৰ মাটিতে নিজে খেতি কৰক। এতিয়া বহুত মই কৈছোঁ এবিঘা মাটি যদি ধান খেতি কৰে 30-35 মোন ধান আপোনাৰ সৰি যায়। এটা ছিজনৰ কথা কৈ আছোঁ, আৰু এটা ছিজনত 3টা খেতি কৰিব পাৰি। আপুনি প্ৰথমতে শালি ধান কৰিলে, পিছত মাজত গেপটোত আপুনি মাটিমাহ কৰিলে, থাৰ্ড গেপটোত আপুনি আকৌ এটা বড়ো খেতি কৰিব পাৰে। মাটিত 3বাৰ খেতি কৰিব পাৰে। এবিঘা মাটিত আমি যদি 5,000 টকাটো কাৰোবাৰ পৰা যদি আপুনি লিজত ল'ব পাৰে, আপুনি সেই যোৱা মাটিত আপুনি কমচে কম 50,000 টকা আপুনি এবছৰ ঘটিব পাৰে। মোৰ যিটো একুৰেট হিচাপ এটা কৈ আছোঁ মই। এই আপুনি কৃষি কাৰ্যৰ জৰিয়তে আপুনি বছৰি আয় কিমান হয়? বছৰি আয়টো আমাৰ হ'ল ষ্টেপ বাই ষ্টেপ খেতি হয়। সেইকাৰণে আমি 1.5 লাখ টকাটো বছৰেকত ইনকম থাকিবই। সেইটো আপোনাক চিধাচিধিয়ে কৈছোঁ। কিন্তু আমাৰ সেই পইচাটো এনে খেতিয়কখিনি পইচাটো কেনেকুৱা জানে, তেনেকৈ আপুনি দেখা নাপায়। আজি এইটো খেতি শেষ হৈছে, আকৌ সেইটো খেতি কৰিবলৈ মই পইচাখিনি ইনভেষ্ট কৰিব লগা হৈ যায়। চৰকাৰী কিবা সাহায্য পাইছিল? চৰকাৰী সাহায্য মানে মই যোৱা মাহত CM ত্ৰিপুল 2.0 ফালৰ পৰা যি মুখ্যমন্ত্ৰী 2 লাখ টকীয়া সাহায্য, তাৰ মই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো 75,000 মই পাইছোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।